নমস্কাৰ দৰ্শকসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ব্যতিক্ৰম মাছটোৰ এই বিশেষ অনুষ্ঠানটিলৈ। দৰ্শকসকল, প্ৰত্যেক দিনাৰ দৰে আজিও আমি আমন্ত্ৰণ জনাই আনিছোঁ এগৰাকী বিশেষ অতিথি। আজি আমাৰ আমন্ত্ৰিত অতিথিগৰাকীৰ লগত কথা পতাৰ আগতে আমি সেইসকল ব্যক্তিক শ্ৰদ্ধা জনাইছোঁ, আমি আমাৰ চেলুট জনাইছোঁ যিসকল ব্যক্তিয়ে এই আতংকৰ সময়ত সন্মুখ সমৰৰ পৰা যুদ্ধাৰ দৰে কাম কৰিছে, আৰু সেইসকল ব্যক্তিয়ে হৈছে আমাৰ চিকিৎসকসকলক। ইতিমধ্যে বায়ু সেনা বাহিনীয়ে সমগ্ৰ ভাৰতবৰ্ষৰ সমগ্ৰ দেশৰে চিকিৎসকসকললৈ পুষ্পবৃষ্টি কৰিছে। কেৱল ভাৰতবৰ্ষই নহয়, পৃথিৱীৰ বিভিন্ন প্ৰান্তত সকলোৱে চিকিৎসকসকলক বিভিন্ন ধৰণে উষ্ম সম্ভাষণ জনাইছে। ৰাষ্ট্ৰজুৰি আমি চিকিৎসকসকলক হাত চাপৰিৰে প্ৰত্যেকজন ভাৰতীয় সম্ভাষণ জনাইছিলোঁ। পৃথিৱীৰ বিভিন্ন প্ৰান্তত থকা চিকিৎসকসকলে আজি নিজৰ জীৱন বিপন্ন কৰি হাজাৰ হাজাৰ লাখ লাখ ব্যক্তিলৈ তেওঁলোকৰ সেৱা আগবঢ়াইছে, আৰু চিকিৎসকসকলৰ ঐকান্তিক প্ৰচেষ্টা, তেওঁলোকৰ সেৱাৰ জৰিয়তে পৃথিৱীৰ বিভিন্ন প্ৰান্তত থকা COVID-19 এই কৰোণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা ব্যক্তিসকলে আজি সুস্থ হৈ উঠিছে। আজি এই অনুষ্ঠানৰ আৰম্ভণিতে আমি দেখা নোপোৱা পৃথিৱীৰ বিভিন্ন প্ৰান্তত, ভাৰতৰ বিভিন্ন প্ৰান্তত, বিশেষকৈ আমাৰ অসমৰ চুকে কোণে বিভিন্ন প্ৰান্তত থকা চিকিৎসকসকল, চিকিৎসা কৰ্মীসকল, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ এখন চিকিৎসালয়ত থকা চতুৰ্থ বৰ্গৰ আৰু অন্যান্য সহায়কাৰী প্ৰত্যেকজন ব্যক্তিকে ব্যতিক্ৰম মাছটোৰ পৰা আমি এটা চেলুট জনাইছোঁ, তেওঁলোকক প্ৰণাম জনাইছোঁ, কাৰণ তেওঁলোকে নিজৰ জীৱন বিপন্ন কৰি পৰিয়ালৰ কথা চিন্তা নকৰি আমাক সেৱা আগবঢ়াইছে। আকৌ এবাৰ ব্যতিক্ৰম মাছটোৰ পৰা সকলোকে শ্ৰদ্ধা জ্ঞাপন কৰি আমি আমাৰ অনুষ্ঠান আৰম্ভ কৰিছোঁ। দৰ্শকসকল, আজিও আমি আমন্ত্ৰণ জনাই আনিছোঁ এগৰাকী বিশিষ্ট চিকিৎসকক, এগৰাকী শিশু ৰোগ বিশেষজ্ঞা ডাক্তৰ অৰুণিমা ভট্টাচাৰ্য বাইদেউ। আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। ডক্টৰ অৰুণিমা বাইদেউক আমি প্ৰায়ে লগ পাওঁ। তেখেত অত্যন্ত ব্যস্ত এগৰাকী শিশু ৰোগ বিশেষজ্ঞা। এটা দীঘলীয়া যাত্ৰা বাইদেউৰ এই চিকিৎসাৰ ক্ষেত্ৰখনত। এগৰাকী শিশু ৰোগ বিশেষজ্ঞা হিচাপে বাইদেউৰ যথেষ্ট নাম আছে, আৰু খুব সুন্দৰকৈ ত্ৰুটি নোহোৱাকৈ বাইদেউৰ উৰেটো জীৱন এগৰাকী চিকিৎসক হিচাপে কেৱল কাম কৰি গৈছে। কামৰ মাজেৰে বাইদেৱে নিজৰ পৃথিৱীখন দেখা পাইছে, আৰু ডক্টৰ বাইদেউৰ লগত যেতিয়া কথা পাতোঁ তেতিয়াই ভাল লাগে যে কেৱল চিকিৎসাৰ কথাই বাইদেৱে পাতে। এগৰাকী চিকিৎসক হিচাপে তেওঁ এটা খুব সুন্দৰ সফল জীৱন যাপন কৰাৰ লগতে এগৰাকী পত্নী হিচাপে আৰু দুটি সুযোগ্য সন্তানৰ মাতৃ হিচাপে বাইদেৱে এক অনন্য পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। বাইদেউ, আমি প্ৰথমে কৈছোঁ এটা দীঘলীয়া যাত্ৰা, প্ৰায় 25 বছৰে হ'ল নেকি? 27 বছৰ চলি আছে। এগৰাকী শিশু ৰোগ বিশেষজ্ঞা হিচাপে 27 বছৰীয়া এটা দীঘলীয়া যাত্ৰা। এই দীঘলীয়া যাত্ৰাটোত আপুনি যদি আপোনাৰ মুখেৰে বৰ্ণনা কৰিব খোজে, কেনেকৈ কৰিব? আৰম্ভণিতেতো মোৰ বাচ্চা হোৱাৰ পিছত মই পঢ়িলোঁ, MD কৰিলোঁ। MD কৰাটো চবেই জানে মেডিকেল কলেজত কিমান পেচেণ্ট, নাইট ডিউটি, ডে ডিউটি চব কৰি পেলাই বাচ্ছা থৈ যাব লাগে। কেঁচুৱা হাজবেণ্ডে চাই ৰাতি নাইট ডিউটিৰ সময়ত, আৰু তেনেকৈ পাৰ হ'ল আৰু কিবাকৈ। তাৰপিছত চাকৰি জইন কৰিলোঁ। যিহেতু হাজবেণ্ড ট্ৰান্সফাৰেবল জবত আছিলে, গতিকে মই চৰকাৰী চাকৰি নকৰাটোৱেই ঠিক কৰিলোঁ। এটলিষ্ট তেতিয়া ট্ৰান্সফাৰ কথা নাই। তেতিয়া মই গুৱাহাটীত প্ৰাইভেট প্ৰেক্টিছ ষ্টাৰ্ট কৰিলোঁ। মই এখন প্ৰাইভেট হস্পিটেলত জইন কৰিলোঁ। তাতে ৰেচিডেণ্ট ডক্টৰ হিচাপে কামখিনি পূৰা 8 ঘণ্টা কৰিব লাগে। ঘৰত কেঁচুৱা আৰু ঘৰুৱা প্ৰব্লেম, ডক্টৰ হওক হোৱাট এভাৰ, মাকজনী মাকেই, হয় নহয়? মাকৰ কামখিনি কেতিয়াও কোনো কৰি দিব নোৱাৰে। নথকা সময়খিনি বহুত টেনশ্যনত থাকোঁ, যেতিয়া ঘৰত নাথাকোঁ, বাহিৰত থাকোঁ। কিন্তু ইপিনে মই যিহেতু পিডিয়াট্ৰিচিয়ান, মই বেছিভাগ নিউবৰ্ণত ডিলিং কৰোঁ। নিউবৰ্ণখিনিয়ে বেছি ডেলিভাৰী বহুত হস্পিটেলত, গতিকে প্ৰফেশ্যনেল ষ্ট্ৰেছ বহুত বেছি থাকে। আৰু কোনো আমাৰ প্ৰাইভেট প্ৰেক্টিছ কৰাৰ কাৰণে টাইমৰ কোনো লিমিট নাই। 14 ঘণ্টা 15 ঘণ্টা সদায় কাম কৰাৰ সলনিও ঘৰত কেতিয়াবা আহোঁ, 1 ঘণ্টাৰ পিছত আকৌ কল আকৌ যাব লাগে। গতিকে 24 আৱাৰ ছাৰ্ভিচ দিয়াৰ নিচিনাকৈ হ'ল। আৰু তাৰ মাজতে ল'ৰা ছোৱালী ডাঙৰ হ'ল।
যিমানখিনি পাৰোঁ সহায় কৰিছোঁ, ইমান কৰিব পাৰিছোঁ বুলি ভাবা নাই। গাইড দিব আৰু হাজবেণ্ডো যিহেতু অফিচিয়েল টাইমখিনি অফিচত থাকে, বাকীখিনি তেওঁ সময় দিয়ে। এনেকৈ আমি দুইজনৰ মাজত হেৰি কৰি মানে ল'ৰা ছোৱালীকেইটা ডাঙৰ কৰিলোঁ। প্ৰফেশ্যনটো আগুৱাই লৈ গ'লোঁ। আগুৱাই লৈ এতিয়া এটা এনেকুৱা ষ্টেজত হৈছে ল'ৰা ছোৱালীবিলাক হৈছে ইণ্ডিপেণ্ডেণ্ট। তথাপিও দায়িত্ব, মাক বাপেকৰ দায়িত্ব কেতিয়াও নাযায়, ষ্টেজ ৱাইজ বেলেগ বেলেগ দায়িত্ব হয়। আৰু প্ৰফেশ্যনটো সদায় থাকে, প্ৰফেশ্যনটোতো এৰিব নোৱাৰি। প্ৰফেশ্যনেল ষ্টেজ সদায় থাকে। আপুনি এটা পেচেণ্ট চাই যেতিয়া ঘৰত যাব, আপোনাৰ সেইটো মাইণ্ডত সদায় থাকিব, পেচেণ্টক মই এইটো দৰৱ দিলোঁ, এইটো হ'ল, পেচেণ্টটো লগে লগে ফোন কৰিব। আৰু আমি এজ এ পেডিয়াট্ৰিচিয়ান, এজ এ নিঅ'নেটলজিষ্ট আমি মানে 24/7 ফোন অফ কৰিব নোৱাৰোঁ। হয়, এনি টাইম ৰাতি 12টা বাজে টোপনিত দৰৱ দিয়া, টোপনিত পটককৈ দিওঁ, কাৰণ হস্পিটেলৰ পৰা কল আহিলে আপুনিতো নাজানে কোনটো বেবী কি হৈছে। গতিকে 24 hours আই এম বিজি উইথ ডেট ফোন, মানে ফোনটো ৰাখিবই লাগে। গতিকে সেইটো ষ্টেজ সদায় থাকে মানে। বাইদেউ আপুনি কথাষাৰ কওঁতে মোৰ এটা কথা মনত পৰিছে। ময়ো এগৰাকী মাতৃ, 2টি সন্তান ময়ো ডাঙৰ কৰিছোঁ। কিন্তু যেতিয়া মোৰ সন্তানটোৱে কথা ক'ব পৰা নাছিলে, 3মহীয়া বা 6মহীয়া হৈছিল, তেতিয়া সন্তানটোৱে যেতিয়া কান্দে খুব ভয় খাওঁ। সি পিঠিয়ে বিষাইছে নে পেটেই বিষাইছে নে ভৰিয়ে বিষাইছে সন্তানটোৱে গম নাপাওঁ। গতিকে তেতিয়া আমি সেই মুহূৰ্তত আমাৰ কাৰণে শিশু ৰোগ বিশেষজ্ঞগৰাকী আটাইতকৈ ডাঙৰ মানুহ। গতিকে আমি প্ৰত্যেকগৰাকী, মোৰ দৰে প্ৰত্যেকগৰাকী মাতৃয়ে শিশু ৰোগ বিশেষজ্ঞ এগৰাকীৰ ওপৰত ইমান বেছি নিৰ্ভৰশীল। আপুনি আপোনাৰ দায়বদ্ধতাখিনি কওঁতে মোৰ মনত পৰিছে। গতিকে আপোনালোকৰ চিন্তা কিমানখিনি থাকে আৰু মানে হেল্পলেছ হৈ যায় ন। ৰাতি 12টা বজাত 1টা বজাত বাচ্চাটো কান্দিছে, কিয় কান্দিছে, ঘৰৰ চবেই জোকাৰি আছে, কোনো খোৱা নাই, কিয় খোৱা নাই, এইটো কোনো নাজানে। এতিয়া আমিতো কিবা হেল্প খুজিলে কিবা এটা ক'বই লাগিব। আৰু যেতিয়া এগৰাকী মাতৃ প্ৰসূতি গৃহলৈ লৈ যোৱা হয়, যেতিয়া অপাৰেশ্যন কৰি শিশুটিক মাতৃ গৰ্ভৰ পৰা বাহিৰলৈ উলিয়াই অনা হয়, সেই মুহূৰ্ততো কিন্তু যিগৰাকী ব্যক্তিয়ে অপাৰেশ্যন কৰে, গাইনকলজিষ্টজনৰ সমানেই থাকে, এনাস্থেচিজনৰ সমানেই থাকে কিন্তু পেডিয়াট্ৰিক ডক্টৰগৰাকী। হয়, গতিকে সেই মুহূৰ্তৰ পৰা সন্তানটো পৃথিৱীলৈ ভূমিষ্ঠ হোৱাৰ পৰা, পৃথিৱী পোহৰ দেখাৰ পৰা এগৰাকী পেডিয়াট্ৰিকৰ দায়িত্বখিনি আৰম্ভ হৈ যায়। এতিয়া আমি ডেলিভাৰী যেতিয়া এটেণ্ড কৰিবলৈ যাওঁ, আমাক কল দিয়ে, আমি নিজকে পূৰা ষ্টেৰিলাইজ কৰি সোমাব লাগে অ'টিৰ ভিতৰত। ষ্টেৰিলাইজ মিনছ উই হেভ টু চেঞ্জ আৱাৰ ক্লথছ। যি ঘৰৰ পৰা পিন্ধি আহোঁ সেই পিন্ধি অ'টিত সোমাব নোৱাৰি, 1 নম্বৰ কথা। বাকী যিখিনি সদায় আমি পিন্ধোঁ, এটায়াৰ, কেপ, মাস্ক, গ্ল'ভছ, এভৰিথিং উই হেভ টু ৱেৰ, আমি পিন্ধিব লাগে। এতিয়া ক'ভিড হোৱাৰ পৰা আমি ডবল মাস্ক লগাওঁ। আৰু কেতিয়াবা আমি কিছুমান ইনফেকশ্যনৰ কাৰণে আমি এক্সট্ৰা পূৰা চুট পিন্ধিব লাগে। যেনেকৈ হেপাটাইটিছ বি পজিটিভ মাদাৰ আহে, HIV পজিটিভ আহে, HIV পজিটিভ আহে, সেইবিলাকত এক্সট্ৰা শ্বুজ আহে, শ্বু কাভাৰ, পূৰা শ্বু ছেট আহে, চবেই পিন্ধে। এনাস্থেটিষ্ট, গাইনকলজিষ্ট, চাৰ্জন, এছিষ্টেণ্ট এণ্ড পিডিয়াট্ৰিচিয়ানছ। আৰু অপাৰেশ্যন থিয়েটাৰ যিমান কেইজন ব্যক্তি চবেই ডাইৰেক্টলি দ'জ আৰ ৰিলেটেড উইথ দ্য বেবী এণ্ড দ্য পেচেণ্ট, এণ্ড দে আৰ এভৰিথিং দে আৰ উইথ দ্য চিষ্টাৰ কৰিব লাগে। আৰু তেওঁলোকৰ এটা পেকেট দিয়ে, সেইটোতে আমি আহোঁতে খুলিব লাগিব। সেই ডিছপ'জেলটো বেলেগকৈ কৰিব লাগে, সেইটো ইন জেনেৰেল ডাষ্টবিনত নেপেলায়, সেইটো বাৰ্ণ আউট কৰি দিব লাগে, ইনচিনাৰেটৰত দিব লাগে বা তেনেকুৱা, কাৰণ তাততো ইনফেকশ্যন থাকিব পাৰে। চ' তেনেকৈ আমি বেবীটো ওলোৱা হ'লে বেবীটো কিবা চিমটম আছে নেকি চাওঁ, নৰ্মেল বেবী হ'লে চকে, আৰু কিবা অসুবিধা থাকিলে সেইমতে আমি আগবাঢ়ি যাওঁ, কি টেষ্ট কৰিব লাগে কি। আৰু বেবী এটা নিউবৰ্ণ, নৰ্মেল মাদাৰ, নৰ্মেল বেবী ডেলিভাৰী হোৱাৰ পিছত নিউবৰ্ণৰ সদায় আমি এতিয়া যেনেকৈ আমি ফিজিকেল ডিষ্টেঞ্চিং মেইনটেইন কৰোঁ, ছ'চিয়েল ডিষ্টেঞ্চিং সদায় আমি কৰি আহিছোঁ। আমাৰ পিডিয়াট্ৰিচিয়ানে সদায় কয় যে ডেলিভাৰী হৈ যোৱাৰ পিছত ৰুমত চেণ্ডেল লৈ নাযাব। আগৰ দিনৰ মানুহে কিছুমান নিয়ম কৰিছিল, যিবোৰ নিয়ম চব চাইণ্টিফিকেলি একচেপ্টেড নাছিলে, বাট কিছুমান আছিলে। থকাৰ ভিতৰত ধৰক বহুত মানুহে আগলৈ বেলেগকৈ শুব দিয়ে, মাকৰ বেবী ৰুমত গ'লে মানে গা ধুব লাগিব, ভয়তে মানুহ নাযায়, চোৱা বুলি কয়। এইটো এটা মানে চাইণ্টিফিকেলি ভেৰি ভেৰি গুড। তাৰ মাজতে কিছুমান আৰু ধৰক তাৰ মাজত আৰু চবটো পজিটিভ নহয়, এইটো পজিটিভ এছপেক্ট আছে। মই সদায় কওঁ আপোনালোকে চোৱা মানিব দেই বুলি ক'লে তাহাঁতে ভাল পায় আৰু আইতাকহঁতে। কিন্তু তাৰ মাজত আইতাকহঁতে বেয়া পোৱা কামো কিছুমান কৰোঁ, মানে ডক্তৰক বেয়া পায় আৰু
কাৰণ আমি মাছাজ কৰিব নিদিওঁ, মালিচ কৰিব নিদিওঁ, মানে একমাহ কৰিব নিদিওঁ, পিছত কৰিবই লাগে বিকজ বেবীটো একমাহলৈ ইনফেকশ্যনৰ কাৰণে বহুত ভালনাৰেবল থাকে, ইমিউনিটি কম থাকে আৰু বেবীৰ ইনফেকশ্যন পটককৈ হৈ যায় আৰু বেছি মালিচ কৰিলে এটা লেয়াৰ থাকে মানে প্ৰটেক্টিভ লেয়াৰটো উঠি যায়, নাভিটো নুশুকায়, গতিকে এই আগৰ মানুহে নি পেলাই নাভিটো তেল দিয়ে কিবা দিয়ে এইবিলাক মানে ক'ব নোৱাৰি। এতিয়া মোৰ আইতাহঁতেও কৰিছিল চাগে, কিন্তু আমি আমাৰ ল'ৰা ছোৱালীক কৰা নাই বিকজ মই পঢ়িলোঁ কাৰণে মই ল'ৰা ছোৱালীক কৰা নাই। আৰু কাজলৰ এটা ফুট দিয়ে, এইবিলাক মানে এতিয়া সময়ৰ লগত কিছুমান চেঞ্জ হৈ আছে, আমি যিমান পাৰোঁ এৱাৰনেছ কৰোঁ। 1:1 এতিয়া আমি প্ৰাইভেট ছেক্টৰত কাম কৰি 1:1 গাৰ্জেন লগ পাওঁ, কাউন্সিলিং কৰোঁ, কাৰণ ডেলিভাৰীৰ পিছত মই আকৌ কাউন্সিলিঙত মাতোঁ 3 দিনৰ পিছত বা 4 দিনৰ পিছত কিবা প্ৰব্লেম পালে নেকি। চবৰে কাৰণে ইমান সম্ভৱ নহয়, চৰকাৰী ক্ষেত্ৰত ইমান হাজাৰ হাজাৰ মানুহ ডক্টৰো, কাৰণ আমাৰ গোটেই ইণ্ডিয়াত বা অসমত পেচেণ্ট চাই সেই হিচাপে এইটো পৰ্যায়ত ডক্টৰো নাই, গতিকে তেওঁলোকৰ কামৰ ভিৰ বহুত, গতিকে ৱৰ্কলোড বহুত বেছি আমাৰ। তাৰ মাজতে আমি যিমানখিনি পাৰোঁ পেচেণ্টক এৱাৰনেছ কৰিব যত্ন কৰোঁ যাতে আপোনালোকে ফিজিকেল ডিষ্টেঞ্চিংটো মেইনটেইন কৰে, যোনেই হয় বেবীটো চাই পটককৈ যেন নালাৰে, ওচৰৰ মানুহ খবৰ ল'ব আহিলে চকু দিয়ে যেন চাব, কোচত নল'ব, এইবিলাক সাধাৰণ আমি আজি 25-26 বছৰ এইবিলাক শিকাই থাকোঁ। বাট এতিয়া বস্তুটো অলপ বেলেগ হ'ল বিকজ অফ দিছ ভাইৰাছ। যেতিয়া বস্তুটো চবৰে কাৰণে প্ৰযোজ্য হৈ গ'ল তেতিয়া আমাৰ আৰু সুবিধা হৈ গ'ল। তেতিয়া আগৰ নিচিনা বোধ কৰোঁ মই নকলেও হ'ব এতিয়া পষ্ট ক'ভিড পিৰিয়ডত, এতিয়াতো ক'ভিড চলি আছে ধৰক, পষ্ট এতিয়াতো আৰু চবেই মানিছে, এতিয়া মই ক'ব নালাগে আৰু ৰাউণ্ডত গ'লে চবৰে চেনিটাইজাৰ আছেই ৰুমত, তেনেকুৱা। বাইদেউ এইখিনিতে আৰু এটা কথা সুধিব মন গৈছে, এই কিছুমান বাচ্চা প্ৰি মেচিয়ৰ্ড বেবী হয় যে, এই প্ৰি মেচিয়ৰ্ড বাচ্ছা এটাক যতন লৈ ডাঙৰ কৰাটো খুব জটিল নহয় জানো? এই ক্ষেত্ৰত এগৰাকী চিকিৎসক হিচাপে আপোনালোকে কেনেধৰণৰ কেতিয়াবা সমস্যাৰ সন্মুখীন হয় নেকি? আৰু তাৰ পাছত জন্ম হোৱাৰ পাছত মাতৃগৰাকী কেনে তত্ত্বাৱধানে শিশুটিক সুন্দৰকৈ লালন পালন কৰিব লাগে? এইটো মানে প্ৰিমেচিয়ৰ হ'লেতো বহুত প্ৰিমেচিয়ৰ হয়, 30 উইকছ 28 উইকছৰ পিছত 31 উইকছ পাইছোঁ আমি, বহুত প্ৰিটাৰ্ম। 37 উইকছৰ আগতে যিবোৰ ডেলিভাৰী হয় তাক প্ৰিটাৰ্ম ডেলিভাৰী হয়, গতিকে 40 উইকছ হয় এটা ডেলিভাৰী টাৰ্মটো 40 উইকছ, বিফ'ৰ 37 উইকছে ইজ প্ৰিটাৰ্ম, গতিকে 30 উইকছো হয়, 28 উইকছ হয়, ভায়েবল হয়, কিছুমান ৱেইট কম থাকে, কিছুমানৰ একো নহয়, কিন্তু তেওঁলোকৰ প্ৰিটাৰ্ম বেবী কি হয়, তেওঁলোকৰ গাত এবিধ ফেট জমা হয়, ব্ৰাউন ফেট কয়, সেইটো লাষ্ট ট্ৰাইমেষ্টাৰ মানে পিছৰ 3 মাহত জমা হয়। কিছুমান বেবী 3 মাহৰ আগতেই ডেলিভাৰী হৈ যায়, ব্ৰাউন ফেটটো জমা হ'ব নাপায়, ব্ৰাউন ফেটটোৱে কেলৰি তাকেই বেবীটোক গৰম ৰাখে, গতিকে প্ৰিটাৰ্ম বেবীৰ প্ৰথম প্ৰব্লেম হ'ল হাইপ'থাৰ্মিয়া, তাৰমানে ঠাণ্ডা হৈ যায় পটককৈ, গৰম দিন বাহিৰত যদি 37 ডিগ্ৰীও আছে বাচ্চাটো ঠাণ্ডা হৈ যাব পাৰে, গতিকে টেম্পাৰেচাৰ কম হ'লে বেবীটোৰ গোটেই বায়'কেমিকেল মেটাবলিক চব চেঞ্জ হয়, চুগাৰ কমি যাব, বেবীটো নাখাব, বেবীটো ফিট হৈ যাব পাৰে, কনভালচন হ'ব, নিউনেটাল কনভালচন, চেপ্টিচিমিয়া ইনফেকশ্যন হ'ব, এই 3-4টা বহুত ডাঙৰ কমপ্লিকেশ্যন অফ প্ৰিটাৰ্ম ডেলিভাৰী। গতিকে বেবীটো যেতিয়া ডেলিভাৰী হয় আমি চাব লাগে যে বেবীটো ডেলিভাৰীৰ পিছতে বেবীটো ঠাণ্ডা নাপায়, এইটো এনেকুৱা নহয় অভাৰ ক্লথিঙো ভাল নহয়, ঠাণ্ডা দিনত হিটাৰ টেম্পাৰেচাৰ মেইনটেইন কৰিব লাগিব, এটলিষ্ট মিনিমাম ৰুম টেম্পাৰেচাৰ মানে 30 ডিগ্ৰী ৰুম টেম্পাৰেচাৰ ৰাখিব লাগে। আমাৰ নাৰ্চাৰীবিলাকত বেলেগ থাকে আৰু বেলেগ ধৰণেকৈ ৱাৰ্মাৰত আমি ৰাখোঁ, তাৰ হেণ্ডলিং খুব মিনিমাম হেণ্ডলিং কৰিব লাগে, টেম্পাৰেচাৰ লছ হ'ব দিব নালাগে, সেইকাৰণে আজিকালি চেল'ফেন পেপাৰ নিচিনা মানে প্লাষ্টিক এটা কাভাৰ কৰি দিয়া যায়, বিকজ টেম্পাৰেচাৰটো মেইনলি স্কিনেদি ওলাই যায়, তো বেবীটো যেন টেম্পাৰেচাৰ বেছি লুজ নহয় সেইটো কৰিব লাগে। তাৰপিছত হাইড্ৰেশ্যন, ফিডিং কেনেকৈ দিব, আমিতো উইদিন 24 আৱাৰ্ছে ফিডিং দিব লাগে, মাকক ফিডিং যদি খাব নোৱাৰে আমি মানে বাতি চামুচত লৈ চামুচেদি অলপ অলপকৈ খুৱাওঁ, 1 ml 2 ml হজম কৰিছেনে নাই, আৰু বেবীটো মাকক দিবই লাগিব, মাকৰ যেতিয়া সুস্থ হয়, চিজাইন হ'লেতো আমি নৰ্মেল হ'লেতো 2 ঘণ্টাত আমি দিয়েই দিওঁ, চিজাইন হ'লেও দিব পাৰি, কিন্তু ফাৰ্ষ্ট ফিডিংটো উইদিন হাফ এন আৱাৰ দিব পাৰিলে ভাল, নৰ্মেল ডেলিভাৰী দিব পৰা যায়, চিজাইনত কিছুমানৰ ৰিকভাৰীত ৰাখে, তাৰপিছত AC থাকে তেতিয়া অলপ প্ৰব্লেম, তেতিয়া আমি আনা নিয়া কৰি মোৰ লেভেলত মই সেইটো কৰোঁ, পূৰা ছেপাৰেট কৰি নাৰাখোঁ, যিমান সোনকালে বেবীটো মাকৰ ব্ৰেষ্টত আহিব সিমানে মাকৰ গাখীৰো বাঢ়িব, বেবী আৰু মাকৰ বণ্ডিং বাঢ়িব আৰু বেবীটো সোনকালে সুস্থ হৈ যায়।
আৰু আমি এতিয়া প্ৰিটাম বেবী KMC বুলি কওঁ, কাংগাৰু মাদাৰ কেয়াৰ। যেনেকুৱা কেংগেৰুটোৱে পকেট আছে, কেংগেৰুটো আপুনি জানে এটা পকেট আছে, এইটো KMCটো আমাৰ আপডেটেড হৈ আছে আৰু নিউনেটাল কেয়াৰ বহুত আগবাঢ়িছে। গতিকে আমি পেৰেণ্টেও মানে দেউতাকেও কৰিব পাৰে, বহুতে মাকে কৰিব নোৱাৰিলে দেউতাকে কৰে। তাৰমানে আমি ভিতৰতে ভৰাই থৈ দিওঁ, ব্লাউজৰ ভিতৰত বেবীটো দি পেলাই আমি আকৌ ৰেপ কৰি থওঁতে মাকৰ উমটো পায়। মাকৰ উমটোৰ ওপৰত আৰু একো নাই। আমি সেইকাৰণে বেবীবিলাকক কওঁ কেতিয়াও মাক আৰু বেবী ছেপাৰেট নকৰিব 1 মিনিটৰ কাৰণেও। বেবীটো ডেলিভাৰী হোৱাৰ লগে লগে ঘৰৰ মানুহ থাকিলে কোচত লৈ নাই কৰে, বেলেগ বিচনাত শুৱে, নেভাৰ ডু ডেট, কেতিয়াও কৰিব নাপায়। বেবী আৰু মাক কেতিয়াও ছেপাৰেট কৰিব নালাগে। মাকৰ শৰীৰৰ যিটো উম সেইটোৰ ওপৰত নাই। আৰু যিমানেই বেবীটো মাকৰ স্কিন টু স্কিন টাচ কৰিব গাখীৰ বাঢ়িব। মাকজনী বেবীটো বেলেগ বিচনা, মাকজনী চিজাৰিন হোৱা বুলি লৰচৰ নকৰিব বা মেণ্টেলি মানুহজনীক ছাপোৰ্ট কোনে দিব? মাকৰ নতুন মাক, নতুনকৈ চিজাৰিন হৈছে, নতুন মাদাৰ হৈছে, কিন্তু একো নাজানে। মানুহজনী ডেলিভাৰী হৈয়ে আৰু এক্সপাৰ্ট নহয় ন, তেওঁক সাহস দিয়া মানুহ হ'ল ঘৰখন। আমিতো অকল ডক্টৰজন আৰু ঘৰখন হ'ল মেইন মানে টিচাৰ। ঘৰৰ মানুহে তেওঁক সদায় এনকাৰেজ কৰিব লাগে যে তোমাৰ গাখীৰ আহিব, গাখীৰ নাই, কান্দিলে গাখীৰ নাই বুলি ভাবে, সেইটো কেতিয়াও নহয়। পজিটিভ কথা ক'ব লাগে, এংজাইটি দিব নালাগে। আৰু ডক্টৰজনে মানে হু এভাৰ দ্য পিডিয়াট্ৰিচিয়ানছ, তেওঁ সদায় তেওঁ এনকাৰেজ কৰিব লাগে তোমাৰ ভাল হ'ব। বেবীটো বেয়া থাকিলেও আমি ভাল বুলি ক'ব লাগিব, বিকজ ভাল কওঁতে সদায় ভাল হয়। গতিকে পজিটিভ এটিটিউড থাকিব লাগিব। আৰু প্ৰিটাম বেবী মোৰ নিজৰে বাচ্ছা 34 উইকছত সৰুজনী, গতিকে সেইটো বুলি নহয়। মোৰ আণ্ডাৰত 600 গ্ৰামৰ বেবীও ডেলিভাৰী হৈছে এতিয়া 11 ইয়াৰ্ছ। পিছৰ সময়খিনি তেওঁলোক খুব সুস্থ সবল এজন, খুব সুবল। এতিয়া চি ইজ অলমষ্ট 55 kg ৱেইট, 600, অলমষ্ট 1.5 মাহ ৰাখিছোঁ মই, য'ত কোনো ইনফ্ৰাষ্ট্ৰাকচাৰ নাই। মই য'ত ডেলিভাৰী হৈছে না ICU আছে, না ৰেডিয়েণ্ট ৱাৰ্মাৰ আছিল। তেতিয়া আমাৰ ৱাৰ্মাৰ নাছিলে, ফটোথেৰাপি ইউনিট নাছিল, লং বেগ। তেতিয়া আমি এনেকৈ 100 পাৱাৰৰ বাল্ব দি আমি এটা কাঠৰে ভেকচিনেট বনাই লৈছিলোঁ, দি পেলাই কটনেদি মেৰাই বেবী এনেকৈ আমি ৰাখিছিলোঁ। যথেষ্ট এতিয়াতো বহু, এতিয়া ডক্টৰে চব পাইছে, ICU পাইছে। তেতিয়া গুৱাহাটীতে এতিয়া এটা মিল্ক বেংক, মই ট্ৰেইনিং লৈছিলোঁ 1996ত চায়ন হস্পিটেল ইন বম্বে। মই তাতে মিল্ক বেংক ট্ৰেইনিং লৈ আহিছিলোঁ। আৰ্মিনা ফাৰ্ণাণ্ডেজ, চি ইজ দ্য চি ইজ দ্য ফাৰ্ষ্ট DM নিউনেটলজি অফ ইণ্ডিয়া। মই তেওঁৰ আণ্ডাৰত ট্ৰেইনিং লৈ আহিছিলোঁ ICUৰ কাৰণে। তেতিয়া আমি মিল্ক বেংক, যেনেকুৱা ব্লাড বেংক আছে, মিল্ক বেংক বনাই, তেওঁলোকৰ মিল্ক বেংক আছিলে। আমাৰতো অসমত এতিয়াও হোৱা নাই মিল্ক বেংক, শুনাই। আমি মিল্ক বেংকত মানে তেওঁলোকৰ তেতিয়া এটা নিয়ম আছিল, মই নাজানো এতিয়া কি, এভৰি পষ্টনেটেল মানে ডেলিভাৰী পিছত যিটো চেকআপত আহে, দে হেভ টু ডনেট এটলিষ্ট few ml অফ দেয়াৰ মিল্ক। তেওঁলোকৰ মিল্কটো মানে ষ্ট'ৰ কৰি থয় ফৰ কিবা মাক ঢুকালে, কিছুমান মাক বহুত চিক, কেনট ফিট, কিছুমান বহুত বেবী আছে মাহৰ পিছত মা হস্পিটেলত থাকে, অৰফেনবিলাকৰ কাৰণে তেনেকৈ ডনেট কৰে। আৰু এনেও আমি মাকৰ গাখীৰ চেপি পেলাই খুৱাওঁ, ঢাকি থ'লে ৰুম টেম্পাৰেচাৰ 6 ঘণ্টা খুৱাব পাৰি। ফ্ৰিজত থ'লে, আমাৰ নৰ্মেল ফ্ৰিজ আৰু 24 ঘণ্টা, আৰু ফ্ৰিজাৰত আপোনাৰ যিটো বেংকত 3 মাহ থ'ব পাৰে। এইটো আমাৰ অসমতো হোৱাটো খুব আমিতো EBM মানে এক্সপ্ৰেছ ব্ৰেষ্ট মিল্ক বুলি কওঁ, সেইটোতো আমি কৰি আছোঁ। আমাৰ বেংক নাই ন, বেংক থাকিলে মানে বহুত লিগেল কথা থাকে, যে এটা বেংক কৰিব বহুত লিগেল কথা থাকে। লিগেল মানে আপোনাৰ গভৰ্ণমেণ্টৰ লগত, কাৰণ বেমাৰ আজাৰ থকা মাক আহিব পাৰে, সেইবোৰ ষ্টেৰিলাইজ, পেষ্টুৰাইজেশ্যন, এইবিলাক কথা থাকিব পাৰে। এইবিলাক মানে আমি নিজাকৈ কৰিব নোৱাৰোঁ। আৰু চৰকাৰৰ পৰা সুবিধা হ'লে কোনোবা দিনা চাগে হ'ব আৰু আমাৰ ইয়াতো, কাৰণ ইমান ধুনীয়া প্ৰগ্ৰেছ হৈ গৈ আছে। আমাৰ অসমতো আমি এক্সপেক্ট কৰিছিলোঁ, মই নিজে ট্ৰেইনিং লৈ আহিছিলোঁ, কিন্তু এইটো লং বেক আৰু এতিয়া চাগে বহুত চেঞ্জ হৈ গ'ল, টাইম টু টাইম চেঞ্জ হৈ যায়। আমি মাজে মাজে ট্ৰেইনিঙত যাওঁ, এতিয়া বহুত বছৰ সেইটো কাৰণে যোৱাও নাই, কিন্তু এতিয়া আৰু বহুত জুনিয়ৰ ওলাইছে আৰু তেওঁলোকে আপডেটেড হৈ আছে। আৰু চাগে কামিং ইয়াৰ্ছত 1-2 ইয়াৰ্ছত বেংকো হ'ব, নোহোৱাকৈ নাথাকে। দৰ্শকসকল, আমি কথা পাতি আছোঁ শিশু ৰোগ বিশেষজ্ঞ ডাক্তৰ অৰুণিমা ভট্টাচাৰ্যৰ লগত। আমাৰ এই অনুষ্ঠানটোত আগবঢ়াই লৈ যোৱাত ব্যতিক্ৰম মাজটোক সহায় কৰিছে ইণ্ডিয়া টুৰিজম, ইনক্ৰেডিবল ইণ্ডিয়া নৰ্থ ইষ্ট, MJI গ্ৰুপ, স্পেক্ট্ৰাম এডভেঞ্চাৰ আৰু ইলুমিছ এস্থেটিক ক্লিনিক।
বাইদেউ এগৰাকী চিকিৎসক হিচাপে আপোনালোকে এই আপোনাৰ যিটো যাত্ৰা যিকোনো এগৰাকী চিকিৎসকে এই যাত্ৰাটো আগবাঢ়ি যাওঁতে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰো সন্মুখীন হয় যিকোনো এটা কৰ্মত যিকোনো এটা প্ৰফেশ্যনত আগবাঢ়ি যাওঁতে সুখ আৰু দুখ দুয়োটাই থাকে তথাপিও এগৰাকী চিকিৎসকৰ জীৱনত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হয় আৰু বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ৰোগবিলাক বেলেগ বেলেগ ধৰণ আহে আৰু অতি HIV পজিটিভ যেতিয়া এই ৰোগটো এগৰাকী মাতৃ যেতিয়া আপোনালোকে অপাৰেশ্যন থিয়েটাৰলৈ লৈ যায় যেতিয়া আপোনালোকে গম পায় যে এই মাতৃগৰাকী HIV পজিটিভ এগৰাকী ৰোগী আপুনিওতো এগৰাকী মাতৃ আপোনাৰোতো এখন ঘৰ আছে আপুনি পেছাত চিকিৎসক হ'লেও সেই মুহূৰ্তত চাগে ভয় লাগে কিন্তু তাৰ পাছতো আপোনালোকে কিন্তু এটা নিৰোগী সন্তান মানে এতিয়া দি আছে যে বেমাৰীক ঘিণ নকৰিবা বেমাৰটোক ঘিণ কৰা বেমাৰক ভয় কৰা বেমাৰীক একো কৰিব নালাগে বেমাৰ পেশেন্ট ইজ অলৱেজ পেশেন্ট গতিকে উইথ ফুল প্ৰিকশ্যনছ আমি হোৱাট এভাৰ দ্য ইনফেকশ্যন ইজ উই আৰ ডিলিং উইথ ডেট এতিয়া যে এই যে বেমাৰক ভয় কৰা বেমাৰীক ভয় নকৰিবা এই কথাষাৰ এটা প্ৰমাণ আমি বিভিন্ন ধৰণৰ ভিডিঅ'বিলাকত আমি দেখা পাইছোঁ যে COVID-19 লগত যুঁজি থকা COVID-19 শুশ্ৰূষা কৰি থকা সেই চিকিৎসকসকল যিসকল চিকিৎসকে সেই বিশেষ PPE কিটছটো পিন্ধি ঘণ্টাৰ পিছত ঘণ্টা তেওঁলোকে কাম কৰে না তেওঁলোক টয়লেট যাব পাৰে না তেওঁলোকে এঢোক পানী খাব পাৰে না আৰু তেওঁলোকে কিমান গৰমত পিন্ধি থাকে বহুত গৰমত পিন্ধি থাকে তাৰ পাছতো তেওঁলোকে সেই ৰোগীসকলৰ ওচৰত গান লগাই তেওঁলোকে নাচিছে তেওঁলোকক তাৰমানে এইটো ইটছ ডিপেণ্ড আপন দ্য ট্ৰেইনিং বাট আমি এনেকুৱা ট্ৰেইনিং পাই আহিলোঁ আমি যেতিয়া ফিল্ডত নামিলোঁ আমি তাৰ 10 বছৰ আগৰ পৰাই পঢ়িছোঁ একদম আৰম্ভণিৰ পৰা আমি যেতিয়া এনাটমি ফিজিঅলজি প্ৰি ক্লিনিকেল পেৰাক্লিনিকেল পেচেণ্ট হোৱাৰ পৰা কৰি মানে সেই লোহা পিটি ঠিক কৰাৰ নিচিনা তাৰপিছত এই বস্তুটো পিছত মনলৈ নাহে পেচেণ্ট এটা যেতিয়া চিৰিয়াছ হয় যিটো কেতিয়াবা ইমাৰ্জেঞ্চি হয় আমি পিছলৈ ঘূৰি নাচাওঁ আৰু আমাৰ এটাই মটিভ হয় আমাৰ পুৰা টিম ৱৰ্ক হয় যে হাউ উইল মানে টেকল দ্য পেচেণ্ট আইদাৰ নিউ বৰ্ণ যেনেকুৱা হয় যে এনেকুৱা কিছুমান হয় যে বেবীটো ডেলিভাৰী হ'ল ইমান এতিয়া ICUত শিফ্ট কৰিব লাগিব আমি মানে লগে লগে ICU ৰেডি কৰিব দিওঁ আমি ট্ৰলি নিজে দাঙি লিফ্টত নিজে উঠাই নিজে লৈ যাওঁ পিছে টানি লৈ যাওঁ আমি উই আৰ নট লিফ্ট ফোন কৰি দিওঁ যে তুমি নামি আহা বা উঠি আহা মানে তেতিয়া ইমাৰ্জেঞ্চি সময়ত মানে ক'ব নোৱাৰে নৰ্মেল মানুহ মানে ধাক্কা খাই যাব আৰু মানে সেই ইমাৰ্জেঞ্চিটো যেতিয়া আপুনি দেখিব তেতিয়া গম পাব আচলতে মোৰ নিজৰ বাচ্চাৰ বেমাৰ হ'লেও আমি ঘৰত এৰি পেলাই লোকৰ বাচ্চা চাবলৈ আহোঁ এনেকুৱা আছিল মোৰ ল'ৰা এবাৰ বহুত দিন বেমাৰ আছিল সৰু তেতিয়া সি ক্লাছ 5ত সি 10 years 23 days তাৰ কিবা ফিভাৰ হৈছিলে মানে এণ্টেৰিক বুলি কয় টাইফয়েড হৈছিলে কিন্তু মইতো 23 days ঘৰত থাকিব নোৱাৰোঁ মই এদিনো ঘৰত নাই থকা কিন্তু এই কাম কৰা চালে মেডিচিন দিওঁ হাজবেণ্ড থাকিলে মাহঁতৰ মাতি আনো এইটো মোৰ পাৰ্চনেল প্ৰব্লেম এইটো মোৰ পাৰ্চনেল লগত মই প্ৰফেচনেল কেতিয়াও মই আজিলৈকে নকৰিলোঁ আই নেভাৰ চে এনিথিং ইন মাই প্ৰফেচনেল লাইফ যে মোৰ আজি ইমান কষ্ট হৈছে মই আপোনাৰ নাচাওঁ হস্পিটেলত কেতিয়াও কোনো গম নাপায় মোৰ ঘৰত কি হৈ আছে বিকজ আমি জানিবলৈ নিদিওঁৱেই কাৰণ 65 days আমি ঘৰ হস্পিটেল আহিবই লাগে এদিনো আমি হস্পিটেল বন্ধ কৰা নাই ক'ভিডতো মই এদিনো বন্ধ লোৱা নাই নাথিং আমি কাৰ্ফিউৰ মাজতো কাৰ মাজত বা এই কাৰ্ফিউটো আমি ৰাতি 2টা বজাত আহি চিজাইন মই অকলে আহি কৰি গৈছোঁ মানে এটেণ্ড কৰি গৈছোঁ এজ এ পিডিয়াট্ৰিচিয়ান কাৰ্ফিউৰ মাজতো আহিছোঁ ভাৰত বন্ধ হওক আমি কেতিয়াও ছুটি নলওঁ ঘৰৰ প্ৰব্লেম কেতিয়াও কৈ একো লাভ নাই ল'ৰা ছোৱালী পৰীক্ষা অহা বস্তুটো আহিয়ে থাকিব বাট ইউ হেভ টু বি ভেৰি ভেৰি ডিটাৰমাইণ্ড that determination you have to be there otherwise you cannot go in this মানে profession আচ্ছা সঁচাকৈ বাইদেউ সেই মুহূৰ্তত আপুনি আমি যে ক্লিনিকেল পাৰ্ট নহয় ক্লিনিকেল সাবজেক্ট ইজ ভেৰি ভেৰি ডিফিকাল্ট টু টেকল উইথ দ্য ফেমিলি এণ্ড বাইদেউ এটা কথা আপোনাৰ কেনেকুৱা লাগে যেতিয়া আপুনি সম্পূৰ্ণ পোচাকযোৰ পিন্ধি অপাৰেশ্যন থিয়েটাৰলৈ সোমাই যাব অপাৰেশ্যন থিয়েটাৰ দুৱাৰ মুখত সেই চিজাৰিন কৰিবলগীয়া বা অপাৰেশ্যন কৰিবলগীয়া সেই মহিলাগৰাকী স্বামী ঘৰৰ পৰিয়ালবিলাকে আপোনালোকৰ মুখলৈ কেনেধৰণে বাট চাই থাকে ন সেই মুহূৰ্তত আৰু মানে বেবীটো যেতিয়া ভাল হৈ ওলাই ক'বলৈ যেতিয়া আমি ডিক্লেয়াৰ কৰোঁ ন বেবীটো কেনেকুৱা আছে ভাল আছে যেতিয়া ভাল হয় ক'বৰ কাৰণে খুব ভাল লাগে কিন্তু বেবীটো যেতিয়া কিবা প্ৰব্লেম থাকে ধৰক জন্মগত প্ৰব্লেম থাকে কনচিডেণ্ট এনমি থাকে কিবা ডিফিকাল্ট হৈছে তেতিয়া আই অলছ' ফিল ভেৰি পেইন
তেতিয়া মানে নিজৰো খুব বেয়া লাগে কিন্তু ক'বতো লাগিবই হয় এতিয়া মই আৰু এটা পাইছিলোঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন চিকিৎসালয়ত চিকিৎসকে কান্দিছে উই আৰ অলছ' ক্ৰাইং এই কথাষাৰে মোকো আৱেগিক যি কি নহওক তাৰমানে যেতিয়া আপুনি ডেট ডিক্লেয়াৰ কৰে চবতকৈ দুখ লাগে মানে সেইটো হয় হয় বাইদেউ খুব ভাল লাগিল আৰু কথা পাতি দৰ্শকসকল আমাৰ লগত আছিলে এয়া ডক্টৰ অৰুণিমা ভট্টাচাৰ্য বাইদেউৰ লগত পাতিবলগীয়া বহু কথা আছিলে আৰু আমি অনাগত সময়ত বাইদেউৰ লগত কথা পাতিম ডক্টৰ অৰুণিমা ভট্টাচাৰ্যৰ দৰে চিকিৎসকসকলক আমি সদায় চেলুট কৰোঁ খুব গুৰুত্বপূৰ্ণ এষাৰ কথা ক'লে এইগৰাকী মহিলাই তেখেত মাতৃ মই প্ৰথমতে কৈছোঁ তেখেত এগৰাকী মাতৃ এগৰাকী পত্নী আৰু আন চিনাকিবিলাক আছে হয়তো তেখেত বোৱাৰী আৰু তেখেত কন্যা সেয়া চিনাকিটো আছে এইখিনি চিনাকি পাছতো তেখেতে কিন্তু 365 দিনেই কাম কৰিছে বহু ঘণ্টা 12 ঘণ্টা 14 ঘণ্টা 16 ঘণ্টালৈকে তেখেতে কাম কৰিছে কোনো বন্ধই তেখেতক তলাব পৰা নাই কোনো যিমানবিলাক ধুমুহা আহিছে সেই ধুমুহাই তেওঁক তলাব পৰা নাই এতিয়াও কৰোনা পজিটিভ কেছে চাৰিওফালে আছে চিকিৎসালয়বিলাকত ইতিমধ্যে আতংকৰ এটা বিৰাজমান হৈছে তাৰ মাজতো এইগৰাকী মহিলাই দৃঢ় মনেৰে দৃঢ় পদক্ষেপে কাম কৰি আছে আৰু এনেকুৱা মহিলাসকলক আমাৰ খুব ভাল লাগে কাৰণ মানসিকভাৱে শক্তিশালী হ'লে কোনো কাকো তলাব নোৱাৰে কিন্তু এগৰাকী মহিলাই ঘৰখন পৰিয়াল সকলো থকাৰ পাছত ইমান শক্তিশালী মনেৰে কাম কৰি যোৱাটো খুব ডাঙৰ কথা আজি ডক্টৰ অৰুণিমা ভট্টাচাৰ্য বাইদেউক লগ পাই খুব ভাল লাগিল অনাগত দিনবিলাকত আমি বাইদেউক আকৌ লগ পাম বাইদেউ যিহেতু এগৰাকী শিশু ৰোগ বিশেষজ্ঞা আৰু ঘৰুৱা মানে সন্তান দুটি স্বামী সকলো লগতে সময় মিলাই কাম কৰি যাবৰ বাবে বাইদেউ চৰকাৰী চাকৰি নকৰি বেচৰকাৰী চিকিৎসালয়ত বাইদেউ কাম কৰি আছে বৰ্তমানো বাইদেৱে নিজাকৈ বাইদেউৰ ক্লিনিক আছে বাইদেউ বেচৰকাৰী হস্পিটেললৈ যায় বাইদেউ এই অনুষ্ঠানটো চাই কোনোবা ব্যক্তিয়ে যদি তেখেতৰ সন্তানটিক আপোনাৰ ওচৰলৈ লৈ আনিব বিচাৰে আপোনাক ক'ত লগ পাব মইতো এতিয়া কেচি দাস নাৰ্ছিং হোমত আগবেলা বহোঁ আৰু নহ'লে মোৰ ফোন নম্বৰটো লৈ ল'ব পাৰে তেওঁলোকে ফোন নম্বৰলৈ কল কৰি পেলাই মই এপইণ্টমেণ্ট দি দিম হয় আপুনি ব্যক্তিগত আপোনাৰ মই ব্যক্তিগত এনেই মই আঠগাঁৱত ক্লিনিক এটা আছে এতিয়া ক'ভিডৰ কাৰণে মই 2 মাহ ক্লিনিকটো বন্ধ ৰাখিছোঁ এতিয়া খুব কম পেচেণ্ট চাইছোঁ কম সময় নিজকো এক্সপ'জাৰৰ পৰা কমাই ৰাখিছোঁ এতিয়া চবৰে কাৰণে খুব প্ৰয়োজন আৰু যিকেইজন ৰোগী মই চাম তেওঁলোকক মই ইনফেকশ্যন দিব নোৱাৰোঁ তেওঁলোকৰ পৰাও মই ল'ব নোৱাৰোঁ গতিকে আমি হস্পিটেলতো বহুত সতৰ্ক হৈছে চব মানে আপোনাৰ ট্ৰাইজ এৰিয়া বনোৱা হৈছে এটেণ্ডেণ্ট আমি কণ্ট্ৰল কৰা হৈছে পেচেণ্ট কণ্ট্ৰল কৰা হৈছে আৰু গতিকে আমি বহুত সতৰ্ক হৈ নিজকে গ্ল'ভছ পিন্ধি তেনেকৈ পেচেণ্ট চাওঁ চেঞ্জিং আৰু হাত ধোৱা মাস্ক পিন্ধা তেনেকুৱা আৰু তাতে কোনোবা যদি আমি ধৰক সৰু বাচ্ছা ধৰক চৰ্দি কাহটো এনেই নৰ্মেলি 12 মাহেই থাকে কিন্তু তেওঁলোকৰ লগত নহয় আমাৰ অসমত বিশেষকৈ হিউমিডিটি বেছি কাৰণে হোৱাত এবাৰ অসমত ভাইৰেল ফিভাৰটো মাহে মাহে হৈয়ে থাকে চব বেলেগ বেলেগ ভাইৰাছ এতিয়া ল'ৰা ছোৱালী চৰ্দি কাহটো হৈ থাকে জ্বৰ হয় এইটো নৰ্মেল আমিতো এই চৰ্দি কাহ ভাইৰেলৰ লগতেই গোটেই জীৱন শেষ কৰি দিলোঁ মানে কৰি আছোঁ আৰু প্ৰেক্টিছ কিন্তু তাৰ মাজতে আমি অলপ বিচাৰিবলৈ যদি কোনোবা খুব চিক হৈছে ছাছপেক্ট কৰিব লগা ধৰণৰ তেনেকুৱা কাম এইখিনিতে আৰু এটা কথা আপোনাক সুধি লওঁ অনুষ্ঠান শেষ হ'ব হৈছে যদিও দুদিনমানৰ আগতে বাতৰি কাকত পাইছিলোঁ নেকি যে দুমহীয়া এটি সন্তানো এটি কেঁচুৱাও COVID-19ত পজিটিভ হৈছে এতিয়া কথাটো হ'ল যে যদি কোনোবা এটা শিশু জ্বৰ কাহ হৈ থাকে আৰু কি চিমটম হ'লে গম পাব যে তেওঁ COVID-19 পজিটিভ এইটোৱে চবতকৈ ইম্পৰ্টেণ্ট হ'ল কি জ্বৰ কাহ চৰ্দি নৰ্মেলি থাকে এতিয়া প্ৰেজেণ্ট চিটুৱেশ্যনত আমি কি কৰিছোঁ নৰ্মেল জ্বৰ কাহ চলি আছে বাচ্চা ধুনীয়াকৈ খোজকাঢ়ি আহি আছে বা সৰু বাচ্চা কোচত লৈ আহিছে তাৰ ৰেছপিৰেটৰী ডিফিকাল্টি নাই ক'ব পৰা ল'ৰা ছোৱালী কয় যে মোৰ মূৰ বিষাইছে ক'ব নোৱাৰাখিনি কি হ'ব যদি আমি দেখিছোঁ ৰেছপিৰেটৰী ডিফিকাল্টি ভেৰি চিক চাইল্ড ডিহাইড্ৰেশ্যন আছে খুব টোন চুগাৰ কমি গৈছে ব্লাড চুগাৰ বা খুব চিক সেইবোৰক আমি ছাছপেক্ট কৰিব লাগিব মেবি তেনেকুৱা এৰিয়াৰ পৰা কিবা কণ্টেক্ট হৈ আহিছে আৰু ইমান সৰু দুমহীয়া বেবীটো নিশ্চয় কাৰোবাৰ কণ্টেক্টত আহিছে কোনোবাই লাৰিছে বা কিবা এটা হৈছে আৰু এতিয়া তেনেকুৱাই ট্ৰিটমেণ্ট এছ চাৰ্জটোৰ ক'ভিডৰ একো ট্ৰিটমেণ্ট নাই জেনেৰেল আৰু জ্বৰ আহিলে জ্বৰৰ দৰৱ
পানী খাব লাগে ৰেষ্টত থাকিব লাগে ঠিক একেই পেডিয়াট্ৰিক্সৰ একেই কিন্তু এটা কথা যিহেতু ল'ৰা ছোৱালী বেছি বাহিৰত নাযায় কাৰণ ইনচিডেঞ্চ অফ মানে ক'ভিড পজিটিভ চিলড্ৰেন অলপ কম ইউনিচেফে 12 মে'ত এটা নিউজ দিছিলে যে অলমষ্ট 6 লাখ চিলড্ৰেন অল অভাৰ ৱৰ্ল্ডত নেকি মানে হ'ব পাৰে কিন্তু এতিয়াও ইমানখিনি হোৱা নাই যদিও 13 বছৰ 15 বছৰ এইবোৰ মানে এডলেচেণ্ট গ্ৰুপত হৈছেগৈ গতিকে আমি সেইখিনি সাৱধান হ'ব লাগিব চিমটমবোৰ সেইবোৰ ভেৰি চিক আৰু ৰেছপিৰেটৰী ডিফিকাল্টি ব্ৰেথলেছনেছ তাৰপিছত তেনেকুৱাত আমি তেতিয়া ছাছপেক্ট কৰি চেণ্টাৰলৈ পঠাব লাগিব য'ত চৰকাৰে ট্ৰিটমেণ্ট মানে টেষ্ট কৰিছে আৰু তেনেকুৱা হস্পিটেললৈ আমি ৰেফাৰ কৰিব লাগে গতিকে বাইদেউ কথাৰ পৰা আমি অনুমান কৰিলোঁ যদি জ্বৰ বেছি হয় যদি উশাহ নিশাহ লোৱাত সমস্যা হয় নহয় জানো আৰু 100% জ্বৰ হোৱা পেচেণ্টক আপুনি টেষ্ট কৰাব নোৱাৰে যদি মেইন মূল কথাটো হ'ল উশাহ নিশাহত যদি অসুবিধা পায় আমি মানে মই এনেকৈ এডভাইচ কৰি আছোঁ পেডিয়াট্ৰিচিয়ানবিলাকে যে এইটো পেৰাচিটামল খাওক টেক ৰেষ্ট গাৰ্গল কৰক গৰম পানী খাওক হাত ধোৱাওক আৰু বাচ্চাটোৰ ওচৰত বেছি মানুহ আহিব নিদিব আপোনালোকো নাহিব হাত ধুই যিখিনি চেনিটাইজেশ্যন বা এতিয়া যিবোৰ চলি আছে এইবোৰ গোটেইখিনি কৰক তাৰ পিছতো বেবী বাচ্চাটোৰ যদি চিমটমছ ভাল নহয় দেন ইউ গ' ফৰ ক'ভিড টেষ্ট আৰু এটা কথা এতিয়া এনেকুৱা হৈছে যে বহু পিতৃ মাতৃয়ে চৰকাৰী বা বেচৰকাৰী খণ্ডত কাম কৰিছে তেওঁলোকে চাকৰিলৈ যাব লগা হৈছে ঘৰত কোনোবা এগৰাকী জ্যেষ্ঠ ব্যক্তিৰ হাতত তেওঁৰ সন্তানটিক এৰি থৈ গ'ল সেইসকল পিতৃ মাতৃয়ে যেতিয়া ঘৰলৈ আহিব তেওঁলোকৰ যিযোৰ কাপোৰ পিন্ধি তেওঁলোকে বাহিৰলৈ গৈছিলে সেই কাপোৰযোৰ বাহিৰতে ৰাখক ধুই লওক আৰু গা মূৰ সম্পূৰ্ণভাৱে চাব ইয়াৰ মাজতো কথা আছে মানে এতিয়া কোৱা হৈছে যে 2 বছৰ তলৰ বাচ্চাক মানে মাস্কটো দিব নালাগে চাপকেট হৈ যাবলৈ খাই দিব পাৰে নাক বন্ধ হৈ যাব পাৰে আকৌ উশাহ কষ্ট হৈ যাব চ' কোনোবাই যদি দিছে ইটছ গুড কোনোবাই দিব পাৰিছে কোনোবা বাচ্চা ৰাখিছে বাট 2 বছৰ তলত দিব নালাগে এক নম্বৰ কথা আৰু তাৰ মাজতো যদি কোনোবা লৈছেতো ভালেই আৰু যদি বাচ্চাটোৱে নলয় কেয়াৰ টেকাৰ ল'ব লাগিব যোনে বাচ্চাটো ৰাখিছে that lady or whoever he or she should cover himself মুখখন কাভাৰ কৰি পুৰা চেনিটাইজ ৰাখিব লাগিব কাৰণ বাচ্চাটো বুজি নাপায় বাচ্চাটো আহি তাত ধৰি দিব একো বুজি নাপায় কি বেমাৰ কি কথা বোলে বাচ্চাটোক কেনেকৈ ৰাখিব লাগিব তেওঁলোকে হাত ভৰি ধুব লাগিব বাৰে বাৰে হাতখন ধুব হেণ্ডেলটো চুলেও হাতটো ধুব লাগিব বাথৰুমৰ হেণ্ডেল হওক কমন চুইচ বৰ্ডটো ঘৰতে ইনফেকশ্যন হ'ব পাৰে এনেকুৱা নহয় ঘৰতে হ'ব পাৰে এটা খুব ভয়ানক পৰিৱেশলৈ আমি গৈ আছোঁ গতিকে শিশুটি যেতিয়া ঘৰত থাকে শিশুটিক খুব ভালকৈ ৰাখিব যত্ন কৰি ৰাখিব ইতিমধ্যে চৰকাৰে কৈছে যে 10 বছৰৰ তলৰ শিশুসকলক ওলাই আহিব নালাগে গৰ্ভৱতী মহিলাসকল ওলাই আহিব নালাগে আৰু যাৰ মানে দৰকাৰ নহয় আৰু যিসকল নাৰী কণমানি শিশুৰ মাতৃ তেওঁলোকৰ যদি প্ৰয়োজন নাই আপোনালোক ঘৰতে থাকক সুকলমে থাকক কাৰণ সন্তানসকলক সুকলমে ৰখাটো আমাৰ সকলোৰে দায়িত্ব আৰু যিসকল পিতৃ মাতৃ ওলাই যায় সম্পূৰ্ণ গা পা ধুই কাপোৰ কানি চব বাহিৰতে মেলি অলপ সময় আন এটা কোঠালিত বহি অকণমান ফৰকাল হৈহে আপুনি আপোনাৰ শিশুটোৰ কাষলৈ যাব খুব সততে শিশুটোক আঁকোৱালি লৈ মৰম কৰি সেইবিলাক নকৰিব আগতে নিয়ম আছিল যে মানুহ ঢুকালে যে যায় তাৰপিছত হাত ভৰি সেকে আমাৰ হিন্দু মানুহৰতো আছিলেই সেইবিলাক কিন্তু এতিয়া আমি ভাবোঁ আৰু এতিয়া মানে বিজ্ঞানসন্মত যে যায় হাত ভৰি পুৰা গা ধু বাহিৰতে ভিজাই আমাৰ নিয়ম আছিল কিছুমান জুই শেক ল'ব লাগে এতিয়া সেই বস্তুটো আপুনি মেবি এইটো মানে এতিয়া গৈ বস্তুবিলাক চেঞ্জ হৈ গ'ল বহুতে নকৰে কিন্তু এতিয়াও আমাৰ এইমতে হয় যে কৰে বহুতৰ চবৰে ধৰ্ম অনুযায়ী বেলেগ হয় কিন্তু আমি দেখিছিলোঁ আৰু আমি দেখিছিলোঁ আমাৰ দেউতাহঁতে তেনেকৈ গ'লে আহি হাত ভৰি এয়া কৰে সেকে আমাৰ ফেমিলি তেনেকৈ দেখিছিলোঁ সঁচাকৈ বিজ্ঞানসন্মত কিছুমান নিয়ম পৰম্পৰাগতভাৱে মানি আহিছোঁ কিন্তু আমি নাজানো সেই নিয়মবিলাক আচলতে যে বিজ্ঞানসন্মত আমাৰ উপৰি পুৰুষে সেইবিলাক কিন্তু পৰম্পৰাগত নিয়ম হিচাপে মানি আহিছে আৰু সেইবিলাক নামানিলে কিন্তু আমাক আমি এতিয়া নিয়াৰ ফিউচাৰ ভৱিষ্যতলৈ আমি এনেকেই চলিব লাগিব বুলি ধৰিব লাগিব আৰু আমি COVID-19ৰ লগত কৰোনা ভাইৰাছৰ লগত আমি সমবায় আৰু কোনে জানে এইবাৰ ক'ভিড ওলাইছে অহাবাৰ বা কি ওলাই বিজ্ঞানৰ চমৎকাৰিতাৰ মাজতে কিন্তু ক'ৰবাত কিবা এটা থাকি যায় আমি সকলো চলিব লাগিব
তাৰ মাজত আমি জীয়াই থাকিব লাগিব আৰু এখেতসকলৰ দৰে চিকিৎসকসকল আছে অহৰ্নিশে যিসকলৰ তদাৰকীৰ বাবে এটা আমি সুস্থ জীৱন জীয়াই থাকিব পাৰিছোঁ আজিৰ অনুষ্ঠানটি সামৰণি মাৰিছোঁ কিন্তু এই সুযোগতে আকৌ এবাৰ কওঁ ডক্টৰ অৰুণিমা বাইদেউক আমি আকৌ বিচাৰিম আমাৰ এই অনুষ্ঠানত বিভিন্ন সময়ত বাইদেউ আহিব আমাক বাইদেউ সুপৰামৰ্শ দিব আৰু বাইদেউৰ পৰা আমি বহু কথা শিকিম দৰ্শকসকল আজি আমাৰ এই অনুষ্ঠানটোক আগবঢ়াই লৈ যোৱাত ইণ্ডিয়া টুৰিজিম ইনক্ৰেডিবল ইণ্ডিয়া নৰ্থ ইষ্ট MJI গ্ৰুপ স্পেকট্ৰাম এডভেঞ্চাৰ আৰু ইৰুমিছ এস্থেটিক ক্লিনিকে আমাক সহায় কৰিলে সকলোকে ধন্যবাদ জনাম বাইদেউ মোৰ শেষ কৰিবৰ হ'ল আপোনাক এটা ব্যক্তিগত প্ৰশ্ন সুধিব মন গৈছে ইমান ব্যস্ত থাকে অহৰ্নিশে চিকিৎসালয় ঘৰ কেতিয়াবা এনেকুৱা হৈ চাগে এই হস্পিটেল আৰু ঘৰ আৰু তাৰ বাহিৰে বেলেগ নাই যি কি নহওক বাইদেউ আপোনালোককো কেতিয়াবা মানসিক অৱসাদে আপোনালোককো নিশ্চয় ঘেৰি ৰাখে আৰু মানসিক ক্লান্তি দূৰ কৰিবলৈ আপোনালোককো নিশ্চয় কিবা এটা পন্থা লাগে বাইদেউ এতিয়া সকলোখিনি যদি স্বাভাৱিক হৈ যায় আপোনাক যদি আমি কওঁ যে আপোনাক কোনোবা এখন এটুকুৰা ঠাইলৈ আপুনি যোৱাটো আমি বিচাৰোঁ আপুনি কোন ঠাইলৈ যাব বিচাৰিব এতিয়া চব খোলা হওক এতিয়া তেনেকৈ ক'বলৈ দিগদাৰ ল'ৰাটো আমেৰিকাত থাকে সি নাহিলে মই যাব লাগিব আৰু বাইদেউ পুত্ৰ একমাত্ৰ পুত্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰত কৰ্মৰত যদি আৰু সি আহিব নোৱাৰে মই যাব লাগিব আৰু তেওঁ ৱৰ্ক ফ্ৰম হোম ঘৰৰ পৰাই তেওঁ কাম বন কৰি আছে গতিকে আমি আশা ৰাখিছোঁ তেওঁ সুকলমে থাকক সুন্দৰকৈ থাকক আৰু পৰিৱেশ পৰিস্থিতি সকলোখিনি যেতিয়া ভাল হ'ব এগৰাকী মাতৃয়ে সন্তানক চাবলৈ সুদূৰ আমেৰিকালৈ উৰা মাৰিব সেই মাতৃ আৰু সন্তানৰ সম্পৰ্ক এতিয়া আৰু বেলেগ চিন্তা কৰিবই নোৱাৰে বেলেগ জেগাত যে প্লেজাৰ ট্ৰিপ ক'ৰবাত যাব এতিয়া আৰু নোৱাৰি আৰু তাৰপিছত ময়ো ফুৰোঁ যাওঁ ক'ৰবাত যেতিয়া মন যায় যেতিয়া সুবিধা পায় আচলতে আপোনালোকৰ দৰে ব্যক্তিসকলে অকণমান ফুৰাটো খুবেই চেঞ্জ এটা লাগে টাইম চাই পেলাই আৰু মাজে যাওঁ বাইদেউ অশেষ ধন্যবাদ খুব ভাল লাগিলে আৰু মোক সুবিধাটো দিলে ইয়াতে আহিবলৈ বাইদেউৰ দৰে ব্যক্তিসকলক আমি মাতি আনিবই লাগিব আমাৰ এই অনুষ্ঠানলৈ নহয় তেনেকুৱা কথা নহয় বহুত মানুহ আছে মোৰ নিচিনা কাম কৰা বহুত মানুহ আছে আৰু মোক যে আপোনালোকে এইখিনি সুবিধা দিলে ক'বলৈ বহুত ধন্যবাদ দৰ্শকসকল আজিলৈ আমাৰ অনুষ্ঠান আমি ইমানতে শেষ কৰিছোঁ Welcome to Spectrum Adventures, an institution committed towards excellence in IITJ, NEET, AIMS and boards preparation. We offer courses for classes 11 and 12, repeaters and pre-foundation. We have a team blended with youth and experience dedicated in nurturing young talents of Northeast. The administrative team maintains a special care unit for each and every student. We provide in-house hostel facilities. 4 years of hard work, constant dedication and support from my team, parents and teachers have helped me to start an educational revolution in Assam. Every year we have dominated in the results of NEET 2019 and JEE 2019 and is not an exception. This time, more than 55 selections have taken place out of 112 students, with Upasana Talukdar being the highest with 643 marks. Best team, best teachers and the entire dedication has helped us to grow to become the fastest coaching institute in Assam. Welcome to Illumis Clinic. Look good, feel better. Illumis Clinic is Guwahati's first state-of-the-art aesthetic clinic located in the heart of Guwahati at ABC. Our services include cool sculpting, Exilis Elite, Botox and filler treatment, thread lifts, lasers and medifacials. Illumis Clinic was founded by Dr. Reema Das Malik in 2015 with the encouragement of her father-in-law late Bimal Chandra Malik and husband Dr. Saikat Malik, a laparoscopic surgeon himself at Narayana Hospital, Guwahati. Dr. Reema is a pioneer in bringing new technologies in the field of aesthetics in Northeast. She is a visiting faculty at Institute of Laser and Aesthetic Medicine, New Delhi and Allergan Medical Institute, Singapore. She has attended numerous trainings, seminars, conferences and workshops, both in India and outside, in the areas of aesthetics and cosmetology. She is the recipient of Dynamic Women Entrepreneur of the Year, Mumbai in 2016. Breakthrough Innovation in Modern Aesthetics and Skincare Practice, Mumbai in 2017 and Women Achievers Award, Guwahati in 2018 for significant contribution in the field of aesthetics and cosmetology by TV18 Group. Dr. Reema has worked hard
to spread awareness about aesthetics across various industries and organizations in rural and urban areas in Northeast through organizing training programs and awareness campaigns. She has been the part of several talk shows in FM and news channels. She regularly writes articles in newspapers and magazines. She is associated with many beauty pageants in Northeast. The team at Illumis Clinic is proud to celebrate its 5th anniversary with you.